হয় নিশ্চয়কৈ এই মুহূৰ্তত মই উপস্থিত আছো কাৰ্বি আংলঙৰ চকীহলাৰ ৰং খেলান অঞ্চলৰ কালা পাহাৰৰ কাষত আৰু মোৰ কেমেৰা সতীৰ্থ দেখুৱাব বৃহস্পতিবাৰে ঠিক 7:45 সুখয় 30 যিখন যুঁজাৰু বিমান আছিলে যোৰহাটৰ পৰা উৰা মাৰিছিলে সেই বিমানখনে আৰু সেই বিমানখন এই কলা পাহাৰটো যোনটো পাহাৰ এই মুহূৰ্তত মোৰ কেমেৰা সতীৰ্থই দেখুৱাইছে এই পাহাৰটোতে ধ্বংসস্তূপত পৰিণত হয় আৰু ইতিমধ্যে ইয়াৰ যিসকল আৰক্ষীৰ লোক আছিলে তথা বায়ু সেনাৰ এটা বৃহৎ দলে নিশাৰ পৰা এই সমগ্ৰ অঞ্চলটোত উদ্ধাৰ অভিযান অব্যাহত ৰাখিছে ইতিমধ্যে বিমানখনৰ যি ভগ্নাৱশেষ উদ্ধাৰ হৈছে আৰু সমান্তৰালভাৱে এজন লোকৰ মৃতদেহৰ আসলে ক্ষত বিক্ষত অংগ কিছু উদ্ধাৰ হৈছে বুলি জানিব পৰা গৈছে আৰু ঠিক বৃহস্পতিবাৰে সন্ধিয়া 7:45 এক বিকট শব্দৰে জ্বলি উঠে সেই যুঁজাৰু বিমানখন আৰু মোৰ লগত এজন আৰক্ষীৰ লোক আছে তেওঁ নিশাৰ ভাগত সেই স্থানলৈ গৈছিল মই পুনে পুনে তেওঁৰ পৰা জানিব বিচাৰিম নিশাৰ ভাগত আপুনি গৈছিল কি দেখিছিল সম্পূৰ্ণ জায়গাটো তাত গৈ যেতিয়া আমি ৰাস্তাত ডিউটি কৰি আছিলো তেতিয়া গাড়ীখন আহিছে একদম জ্বলি আহিছে বগিজান চাৰিআলিৰ পৰা জ্বলি গৈ ব্লক সাইডত গ'ল ব্লক সাইডৰ পৰা গৈ আকৌ ৰিটাৰ্ণ ঘূৰি গৈ তেখেতে কালা পাহাৰ ওপৰলৈ উঠি গৈ ডাউনত গৈ বস্তুটো ব্লাষ্টিং হৈছে কি দেখিলে আপুনি তাত গৈ পেলাই আপোনাৰ বস্তুবিলাক জাহাজখনৰ যিখন প্লেনখনৰ চূৰ্ণ বিচূৰ্ণ অৱস্থাত সৰু সৰু টুকুৰাবিলাক পৰি আছে আৰু মানুহৰ কিছুমান মাংসৰ টুকুৰা পৰি আছে সম্পূৰ্ণ জেগাটুকুৰা কেনেকুৱা হৈছে জ্বলি চাৰখাৰ হৈ গৈছে জ্বলি চাৰখাৰ তেনেকুৱা হোৱা নাই কিন্তু তেওঁলোকে ওপৰতে জ্বলিছে যেন আমাৰ অনুভৱ হৈছে কাৰণ যদি তলত জ্বলিলেহেঁতেন বহুত জেগা জ্বলি গ'লে কিন্তু তেনেকুৱা জ্বলা নাই মানে ওপৰতে জ্বলিছে পৰিছে মানে প্লাষ্টিকটো ওপৰতে হৈ গ'ল আৰু বহুত দূৰলৈকে বস্তু ছিটিকি গৈছে এতিয়া তাত আপোনাৰ এয়াৰপৰ্টৰ মানুহবিলাক আছে তেওঁলোকে মেডিকেল টিম আছে মাংসৰ টুকুৰাবোৰ উঠাই আছে আৰু জাহাজৰ টুকুৰাবিলাকো তেওঁলোকে উঠাই আছে এতিয়াতো প্ৰায় 12 ঘণ্টা হৈ গ'ল ঘটনা সংঘটিত এতিয়া উদ্ধাৰ অভিযান অব্যাহত চলি আছে আৰু দেৰিয়ে হ'ব পাৰে হয়তো আজিৰ দিন নহ'ব পাৰে কিমান ভিতৰত হৈছে বহু ভিতৰত একদম কালা পাহাৰৰ ওপৰলৈ গৈ ডাউনত হৈছে ঘটনাটো ইয়াৰ পৰা মোটামুটি আমাৰ যি শান্তিনিকেতন থানাৰ ওচৰৰ পৰা 3.5 ঘণ্টা 4 ঘণ্টা সময় লাগিছে খোজকাঢ়ি যাওঁতে হয় যেহেতু আপোনালোক আৰক্ষী লোক স্থানীয় লোকসকলে কি দেখিছিলে তেওঁলোকে সেই অঞ্চলত কোনো মানুহ নাই কোনো গাঁও নাই অকল পাহাৰেই ইয়াৰ কাষৰীয়া মানুহে কি দেখিছিল কিবা কাষৰীয়া মানুহে ইয়াৰ পৰাই দেখিছে যে জুই জ্বলিছে আৰু এটা প্ৰচণ্ড শব্দ হৈছে সেই প্ৰচণ্ড শব্দতে সকলোৱে দৌৰি আহিছে আৰু লগত আমি গুচি গৈছে হয় নিশ্চয়কৈ সেয়া আছিল এজন আৰক্ষী লোকৰ বৰ্ণনা যিহেতু তেওঁ নিশাৰ ভাগতেই সেই কালা পাহাৰলৈ গৈছিল আৰু তাত সেই যুঁজাৰু বিমানখনৰ যি ধ্বংসাৱশেষ সেয়া দেখিছিলে তাৰ সমান্তৰালভাৱে বায়ু সেনাৰ এটা বৃহৎ দল নিশাৰ পৰা বৰ্তমান পৰ্যন্ত তেওঁলোকে উদ্ধাৰ অভিযান অব্যাহত ৰাখিছে আৰক্ষীৰ লোকসকল আহিছে বায়ু সেনাৰ উচ্চপদস্থ বিষয়াসকল আহিছে চিকিৎসকৰ দল আহিছে ইতিমধ্যে দল আহি ইয়াত উপস্থিত হৈ তেওঁলোকে উদ্ধাৰ অভিযান অব্যাহত ৰাখিছে আৰু এক কথাত ক'বলৈ গ'লে যুদ্ধ পৰিৱেশেৰে ইতিমধ্যে উদ্ধাৰ অভিযান অব্যাহত ৰাখিছে যদিও কিন্তু যোৰহাটৰ পৰা কালিৰ দিনটোত যোৰহাটৰ পৰা উৰা মাৰা সেই বিমানখন আহি এই যি কাৰ্বি আংলঙৰ চকীহলাৰ যি কালা পাহাৰ আছে সেই কালা পাহাৰত বিস্ফোৰিত হয় বুলি ক'ব লাগিব আৰু এক প্ৰচণ্ড শব্দৰে বিস্ফোৰণ হয় আৰু তাৰ পিছতে সমগ্ৰ অঞ্চলটোত এক হোৱা দোৱা পৰিৱেশৰ সৃষ্টি হয় আৰু আজিৰ দিনটো দেখা পোৱা গৈছে নিশাৰ ভাগতো ইয়াতে লোকসকল আছিলে আৰু এতিয়া দিনৰ ভাগতো দেখা পোৱা গৈছে বিভিন্ন স্থানৰ পৰা লোকসকল আহিছে বায়ু সেনাৰ উচ্চপদস্থ বিষয়াসকল আহিছে মুঠৰ ওপৰত এক যুদ্ধ সদৃশ পৰিৱেশত বৰ্তমান উদ্ধাৰ অভিযান অব্যাহত আছে কালা পাহাৰত আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্ক্যান কৰক এই QR কোড গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ